মাজুলীতে জনিছো ৱালিয়ে দুখ পালে আজি জুবিন দাক কাষত পাইছে তেওঁলোকে গাৰ্ডম খিয়ৰি গৈছে বহুত ভাল লাগিছে তেখেতক দেখা পাই কিনে খুব ভাল লাগিছে বুলি তেখেতসকলে কৈ আছে ইহঁতৰ বহুত পটেনচিয়েল আছে অকণমান ইহঁতে অসমৰ ৰাইজে কিন্তু অকণমান ইহঁতৰ হেলা কৰে চ' এইটো এটা নতুন পদক্ষেপ বুলি ক'ম আৰু মই ভাবোঁ যে এই ধৰণৰ ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট উপকৃত হ'ব ইয়াৰ পৰা আৰু আমি মোৰ ইচ্ছা আছে অলপ কাম কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে আমি এটা অভিনৱ প্ৰয়াস বুলি ক'ব লাগিব আৰু এই সক্ষম যি আমাৰ পৰ্টেল যি মঞ্চ সেয়া আচলতে আমি যিসকল আমাৰ সমাজত থকা যিসকল সাংঘাতিক ধৰণে সক্ষম যিসকল লোক বা যিসকল যুৱক যুৱতী বা শিশু তেওঁলোকক লৈ আৰম্ভ হৈছে শ্ৰীমন্ত ফাউণ্ডেশ্যনে আৰম্ভ কৰিছে আৰু আজি আমি সক্ষম পৰিয়াল আহি উপস্থিত হৈছোঁহি জনপ্ৰিয় আমাৰ আটাইৰে মৰমৰ আটাইৰে শ্ৰদ্ধাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ বাসগৃহত এয়া জোনালীৰ জুবিন গাৰ্গৰ বাসগৃহত আমি উপস্থিত আছোঁ প্ৰথমতে আটাইয়ে জুবিন দাৰ কাৰণে এটা নতুন বছৰত জুবিন দাক নতুন বছৰ উইচ কৰি আটাইয়ে এটা হাত তালি বজাব লাগে হেপী নিউ ইয়েৰ প্ৰথমে জুবিন দাৰ ওচৰলৈ আহিছে জুবিন দা কেনেকুৱা লাগিছে আজি ভাল লাগিছে কাৰণ ভাস্কৰ দাই মোক পৰহি কওঁতেই মই ক'লোঁ যে অকণ বেলেগ ধৰণে কৰোঁ অনুষ্ঠানটো আৰু যিহেতু মোৰ ষ্টুডিঅ'ত জেগা আছে যথেষ্ট আৰু ষ্টুডিঅ'টো দেখিবলৈও বেলেগ ইটছ গ্ৰীণ চ' ইয়াত আহি ভাল পাব সকলোৱে কিবা এটা খাব একেলগে থাকিম এটা কিছুমান সুন্দৰ মুহূৰ্ত আমি পাৰ কৰিম একেলগে আৰু সকলো আহিছে ভাস্কৰ দাক ধন্যবাদ সকলোকে ধন্যবাদ সকলো আহিছে বুলি কৈ আছে তেখেতে আৰু তেখেতে জুবিন দাক এটা ৰিকুৱেষ্ট কৰিছে যে আপুনি এবাৰ গান এটা গাই দিয়ক তাতে আমিও নাচিব আৰু খুব আমি যদিও কাণেৰে নুশুনো তথাপিও আপোনাৰ এটা গানত আমি পঢ়োঁ আপোনাৰ গান লিৰিক্সসমূহ আমি পঢ়োঁ আৰু আমাৰ ইচ্ছা আছে আপোনাৰ গানত এবাৰ নাচিবলৈ মাজুলীতে জনিছো ৱালিয়ে দুখ পালে সাৱতি বহুতকে পাৰে সিপাৰে দৰিয়া ঘাটতে কলিজাতে কেঁচি লুইতৰ বুকুখনি মেলি ইফালে সিফালে আনে শুনক বুলি ঐনিতমে ফাঁকি গাই মাজুলীতে জনিছো ৱালিয়ে দুখ পালে সাৱতি বহুতকে পাৰে সিপাৰে Thank you. Hey. Boria.
আমি সুন্দৰকৈ তেওঁলোকৰ সৈতে কথা পাতিম, গান গাম, আমাৰ অনুষ্ঠান চলি থাকিব। প্ৰথমে মই ভাস্কৰজ্যোতি মহন্ত ছাৰৰ ওচৰলৈ আহিছোঁ। এই গোটেই পৰিকল্পনাটো এটা সাংঘাতিক ব্যতিক্ৰমী এটা মহান পদক্ষেপ, কেনেকৈ আহিল আপোনাৰ মনত? এই আমি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ 22টা ল'ৰা ছোৱালী, বিশেষকৈ মূকবধিৰ আৰু দৃষ্টিবাধাগ্ৰস্ত, তেওঁলোকৰ লগত সাকু বুলি এটা প্ৰগ্ৰেম কৰিছিলোঁ আমি। তেতিয়া এওঁলোকে দৃষ্টিবাধাগ্ৰস্তসকলে গীত গায় আৰু মূকবধিৰসকলে সত্ৰীয়া নাচে। এতিয়া আমি গুৰু তেওঁলোকৰ লগত দি পেলাই আৰু সমন্বয় কৰিবলৈ এগৰাকী মহিলা দি বস্তুটোত কৰাইছিলোঁ। আৰু তাৰপিছত এওঁলোকৰ ঘৰবোৰ আমি ভিজিট কৰিছোঁ শ্ৰীমন্ত ফাউণ্ডেশ্যন তৰফৰ পৰা। প্ৰত্যেকৰে ঘৰলৈ গৈছোঁ, 22টা, ক'ৰবাত গোৱালপাৰাৰ ভিতৰৰ গাঁৱৰ ঘৰৰ পৰা ডিব্ৰুগড়ৰ ভিতৰৰ গাঁৱৰ অঞ্চলৰ চব বেছিভাগ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী। আৰু সিহঁতক পিছত অকণমান আমি কাৰিকৰী শিক্ষা দিবৰ কাৰণেও চেষ্টা কৰিছোঁ আৰু এডমিশ্যনো দিয়াইছোঁ। বেছিভাগক মাহেকত 2,500 টকা এটা পায়, 2,000 নে 2,500 কিবা এটা পায়। এতিয়া আমি দেখিছোঁ যে বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে মূকবধিৰ আৰু দৃষ্টিবাধাগ্ৰস্ত, আৰু এওঁলোকৰ কাৰণে এতিয়া আমি এটা চেনেল খুলিব খুজিছোঁ, পৰ্টেল এটা, যাৰ জৰিয়তে যিবোৰ হাইজেনিক লিভিং, ফেমিলি লিভিং, চেলেঞ্জেছ, মেণ্টেল হেল্থ ইছ্যুজ, জেনেৰেল সাধাৰণ জ্ঞান আৰু পিছলৈ আমি বিশেষকৈ বিজ্ঞান, ইংৰাজী আৰু অংক, এই 3টা ভাষা, 3টা বিষয়ত তেওঁলোকক 10 to 12 ক্লাছৰ সাধাৰণ পঢ়োৱা হ'ব। গতিকে এইখিনি প্লেন আমাৰ সদ্যহতে। আৰু জুবিনে এইটো খুব মানে ধুনীয়া এটা পদক্ষেপ দেখুৱালে। জুবিনে কিবা চিনেমা কৰিছানে বোলো তুমি? আমি আহিম সেইটো কথালৈ। অ'কে, মোৰ নতুন চিনেমাখনত মই ব্লাইণ্ড ৰোল কৰিম, ব্লাইণ্ড ছিংগাৰ। ভাল খবৰ, সকলোৱে এবাৰ হাত তালি দিব লাগে। আকৌ এবাৰ আমাৰ দৃষ্টিবাধাগ্ৰস্তসকল আছে, আমি তেওঁলোকৰ সৈতে, আৰু এওঁলোকক আমি সকলোৱে চিনি পাওঁ, তেওঁলোকে বৰ সুন্দৰ গান গায়। সনাতন, তুমি আহাচোন, মই তোমাক এটা লগ পাইছে, কেনেকুৱা লাগিছে? আজি ভাল লাগিছে। আকৌ পুনৰবাৰ তোমাৰ কাষত তুমি কাৰ হাতত ধৰি আছা গম পাইছানে? হয়, জুবিন দাৰ হাতত ধৰিছে। হয়, তুমি গান গোৱা, জুবিন দাৰ গান এটা গোৱা ধুনীয়াকৈ। জুবিন দাৰ সন্মুখত ৰৈ আছে। পাখি পাখি মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি, জাকি মাৰি গৈ নাপাওঁ এৰি অহা পদূলি, বুটলিয়ান লৰালি উৰি, পাখি মেলি যাউৰি। আজি ব্ৰেইলি ডে। কি কোৱা ব্ৰেইলি ডে সম্পৰ্কত? আজি আমাৰ ব্ৰেইলি জানাতো? হয়, নিশ্চয়। আমি ব্ৰেইলি ছিষ্টেমতে আমি শিকি আছোঁ আখৰ পাতিবিলাক। হয়, আজি সেই মহান গুৰুজনৰ জন্মৰ দিনৰ সমিপেক্ষত আৰু দাদাহঁতক আজি লগ পালোঁ, ছাৰকো লগ পালোঁ। আজি বহুত বহুত ধন্যবাদ, ভাল লাগিলে। চুমি আগলা, চুমি এই বৰ কবিৰাজ। চুমি, হয়, নমস্কাৰ। ভাল লাগিছে কাৰণ পোনপ্ৰথমতে মই নতুন বছৰত জুবিন দাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে মোৰ বহুত দিনীয়া আশা এটা পূৰণ হ'ল, যে মোৰ আশা এটা আছিলে যে মই এদিন জুবিন দাক লগ পাম, আৰু আজি লগ পালোঁ। তো ভাল লাগিলে। আশা কৰিম আমাৰ এই যাত্ৰা শুভ হওক, শুভ থাকক। আমি কেতিয়াবা বিচাৰিলে লগ পাম, আমাক হেল্প কৰিব বুলি আশা থাকিলে। আজি ব্ৰেইল ডে প্ৰাক্ষণত মই এটি লোকগীত গাব বিচাৰিম, প্ৰণীতা বৈশ্যামেধিৰ। যিহেতু মোক লোকগীত আৰু বৰগীত গালে অলপ সেই বুলি কয়, মই লোকগীত এটা গাব বিচাৰিম। সকলোৱে সহযোগ কৰিব অলপ। বৃন্দাবনতে ধেনু চৰাই, হালি জালি কানাই বংশী বাই, অ কানাই গোপ গোপী হবে মাথা দুৱাই, অ কানাই গোপ গোপী হবে মাথা দুৱাই, বৃন্দাবনতে ধেনু চৰাই, হালি জালি কানাই বংশী বাই, অ কানাই গোপ গোপী হবে মাথা দুৱাই, অ কানাই গোপ গোপী হবে
ৰবে মাথা দুৱাৰ ধন্যবাদ ধুনীয়া হৈছে আমি অকণমান এওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম অংকুৰ আহা তুমি থাকিব লাগিব মোৰ লগত কেনেকুৱা এওঁলোকৰ ফিলিংছটো কেনেকুৱা জানিব বিচাৰিছোঁ হয় বহুতেই ভাল বুলি তেখেতসকলে কৈ আছে আজি জুবিন দাক কাষত পাইছে তেওঁলোকে গাৰ নোম ক্ষিয়ৰি গৈছে বহুত ভাল লাগিছে তেখেতক দেখা পাই কিনে খুব ভাল লাগিছে বুলি তেখেতসকলে কৈ আছে আচ্ছা জুবিন দাৰ লগত একেলগে তোমালোকে ফটো এখন তুলিছা নহয় অলপ পিছত ইয়াৰে পিছত উঠিম বুলি তেখেতসকলে কৈ আছে এতিয়ালৈকে উঠা হোৱা নাই বুলি কৈছে অলপ কিবা পাৰফৰ্মেঞ্চ চাওঁ আমি কি কৰিব পাৰিব কোনে কৰিব হয় গ্ৰুপতে হ'বনে নে অকলে কৰিব নাই ছিংগল দেখা দিব তেখেতসকলে বঢ়িয়া তুমি পঢ়িছিলা চোতালতে পাৰি নগাদাৰীৰ ওপৰত জোনদায়ে বেজেতে দিয়া বুলি পঢ়িত পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাদাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানো লে মই পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি লে মই পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি সুন্দৰ ধুনীয়া ভাল হৈছে আমি আকৌ কথা পাতিম জুবিন দা আপোনাৰ ওচৰলৈ আহিছোঁ এই যে যিটো পদক্ষেপ ভাস্কৰজ্যোতি মহন্ত ছাৰে ল'লে সক্ষম বুলি এওঁলোকক লৈ এটা পৰ্টেলৰ এই সন্দৰ্ভত আপোনাৰ অনুভৱটো কওকচোন ভাস্কৰ দাই সদায় মই ইমান বছৰৰ পৰা পাই আছোঁ সদায় অলপমান অন্য ধৰণৰ কথা চিন্তা কৰে আৰু প্ৰগ্ৰেছিভ কথা যাতে মানুহৰ উপকাৰ হয় মানুহৰ মই বহুত জেগাত পাইছোঁ ভাস্কৰ দাক য'তেই আছে ভাস্কৰ দাই গোটেই জীৱনত য'তেই চাকৰি কৰিছে ত'তেই এই প্ৰগ্ৰেছিভ চিন্তাবিলাক দি থৈ আহিবলৈ চেষ্টা কৰিছে চ' এইটো এটা নতুন পদক্ষেপ বুলি ক'ম আৰু মই ভাবোঁ যে এই ধৰণৰ ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট উপকৃত হ'ব ইয়াৰ পৰা আৰু আমি মোৰো ইচ্ছা আছে ইয়াৰ লগত কাম কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে চ' মই সদায় থাকিম আৰু ভাস্কৰ দাক ধন্যবাদ জনাইছোঁ এই পদক্ষেপৰ কাৰণে মই এইখিনিতে অংকুৰক চিনাকি কৰি দিব বিচাৰিছোঁ অংকুৰে খুব ভাল কাম কৰি আছে কোৱাচোন শেহতীয়াভাৱে কি প্ৰজেক্ট কৰি আছা তুমি মই আমাৰ অসমবাদী সন্থাৰ লগতে তেখেতসকলৰ লগত জড়িত হৈ আছোঁ লগতে মই নৰ্থ ইষ্ট কলেজ ফৰ হিয়াৰিং ইম্পেয়াৰ্ড আমাৰ অসমবাদী সন্থাৰ আণ্ডাৰতে কলেজখন হয় তাতে মই তেখেতসকলৰ লগত শিক্ষকতাও কৰি আছোঁ আৰু লগতে আপোনাৰ যিখিনি প্ৰগ্ৰাম হয় চৰকাৰী বেচৰকাৰী সকলো প্ৰগ্ৰামতে মই তেখেতসকলৰ ট্ৰান্সলেটৰ হিচাপে মই থাকোঁ তাতে ইণ্টাৰপ্ৰিট কৰোঁ আৰু এনেকৈ কামখিনি তেখেতসকলৰ লগত চলাই আছোঁ আৰু তেখেতসকলক যিমান পাৰোঁ ফ'কাছ এটা কৰিবলৈ যাতে সকলোৱে তেখেতসকলক নিজৰ সমান বুলি ভাবে তাকে সেই দৃষ্টিভংগী যাতে ৰাখে তাৰে ওপৰত মই কামখিনি চলাই আছোঁ অংকুৰে খুব সুন্দৰকৈ কথাখিনি কৈছে আপোনালোকে শুনিছে কিন্তু অংকুৰে চাইন লেংগুৱেজটো খুব ধুনীয়াকৈ পাৰে গতিকে আমি তাকে অন কেমেৰা এবাৰ চাম অংকুৰ মই কিবা এটা কৈ যাম তুমি চাইন লেংগুৱেজত কৈ যাবা অ'কে ফ'কাছ কৰিবা এওঁকো আজি আমাৰ কাৰণে খুব ভাল খবৰ আমি সক্ষমৰ পৰিয়াল আজি জুবিন দাৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু আমাৰ মাজত জুবিন দা আছে সমাজৰ এনেদৰে নিষ্পেষিত শোষিত লোকসকলৰ কাৰণে জুবিন দাই সদায় কাম কৰি আহিছে আমাৰ দৰে লোকসকলৰ কাৰণেও জুবিন দাই কাম কৰি আহিছে নতুন বছৰৰ আৰম্ভণিতে আমি ভগৱানক প্ৰাৰ্থনা কৰিম জুবিন দা দীৰ্ঘায়ু হওক আৰু এই গোটেই প্ৰকল্পটো আৰম্ভ কৰা শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰ দীৰ্ঘায়ু হওক সুন্দৰ এটা হাত তালি